নমস্কাৰ আপোনালোকে চাই আছে লেংডন বাতৰি আন এক খবৰ সৈতে ষ্টুডিঅত মই অসহ্য শইকীয়া আৰু বাজেটত এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা সন্তান যদি জন্ম হয় তেতিয়া কেৱল মাতৃয়ে নহয় পিতৃয়েও লাভ কৰিব ছুটি আৰু চৰকাৰী কৰ্মচাৰীৰ বাবে এই সুবিধা প্ৰদান কৰা হৈছে সন্তান জন্ম হোৱাৰ পাছত কেৱল মাতৃগৰাকীকে নহয় পিতৃগৰাকীকো ছুটি দিয়া হ'ব আৰু পিতৃগৰাকীয়ে 2 সপ্তাহৰ বাবে ছুটি লাভ কৰিব আৰু এই 2 সপ্তাহত চাকৰিয়াল গৰাকী বা কৰ্মচাৰী গৰাকীৰ কোনো ধৰণৰ দৰমহাৰ কৰ্তন নহয় আৰু বাজেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সন্তানটিৰ সৈতে একেলগে থাকিবৰ বাবে একেলগে সন্তানটিৰ সৈতে থাকিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু বাজেটত আজিৰ দিনটোত এই কথা ঘোষণা কৰা হৈছে যে এতিয়াৰে পৰা যদি কোনো চৰকাৰী কৰ্মচাৰীৰ ঘৰত পৰিয়ালত সন্তান জন্ম হয় তেতিয়া কেৱল মাতৃগৰাকীয়ে নহয় পিতৃয়েও লাভ কৰিব ছুটি আৰু এই 2 সপ্তাহৰ ছুটিৰ সময়ত কৰ্তন কৰা নহয় কোনো ধৰণৰ দৰমহা ছুটিৰ সময়তো চৰকাৰী কৰ্মচাৰী গৰাকীয়ে লাভ কৰি থাকিব সম্পূৰ্ণ দৰমহা আমাৰ হাতত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই সন্দৰ্ভত মন্তব্য আছে সেই মন্তব্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো অধ্যক্ষ মহোদয় দৰমহা মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী সোসাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী সোসাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীও মাতৃত্বকালীন ছুটি লাভ কৰিব সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে অধ্যক্ষ মহোদয় দৰমহা মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী সোসাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী সোসাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীও মাতৃত্বকালীন ছুটি লাভ কৰিব সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে